আমি মূলত মিচিং স্পৰ্টছ কাৰ্নিভেল 2025 গোৱামুখত অহা 23, 24, 25 আৰু 26 অক্টোবৰ অনুষ্ঠিত হ'ব। টাটা মিচিং পৰিক্ৰমা TMPKৰ উদ্যোগত আৰু মিচিং সাহিত্য পৰিষদৰ পৃষ্ঠপোষকতাত গোৱামুখত 4 দিনীয়াকৈ মিচিং স্পৰ্টছ কাৰ্নিভেল আমি আয়োজন কৰিছোঁ। আৰু এই স্পৰ্টছ কাৰ্নিভেলত ইতিমধ্যে আমাক ওপেনিং চেৰিমনি দিনটোত অম্লান বৰগোহাঁই আৰু ৰঞ্জন পেগু উপস্থিত থকাৰ নিশ্চয়তা প্ৰদান কৰিছে। ইয়াৰ উপৰিও অসমৰ ক্ৰীড়া জগতৰ আৰু বহুকেইগৰাকী ব্যক্তি এই অনুষ্ঠানত উপস্থিত থাকিব। আমাৰ মন্ত্ৰী মহোদয় থাকিব আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া উপস্থিত থকাৰ কথা দিছে। আৰু এই গোটেই আয়োজনটো ইতিমধ্যে তুংগত অৱস্থাত আছে। গোৱামুখ হায়াৰ ছেকেণ্ডেৰী স্কুল খেলপথাৰত আমাৰ মূল কাৰ্যসূচীসমূহ চলিব আৰু গোৱামুখ কলেজ খেলপথাৰ আৰু গোৱামুখ বালিকা উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত আমাৰ অনুষ্ঠিত হ'ব। আৰু গোগামুখৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ উপস্থিতিত বিশিষ্ট ব্যক্তি বিশিষ্ট নাগৰিক সকলো উপস্থিত আমি ইতিমধ্যে এখন অভ্যৰ্থনা সমিতি গঠন কৰিলোঁ। অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক ৰাজু পেগু ডাঙৰীয়া ইয়াতে উপস্থিত আছে। তেখেতেও প্ৰস্তুতিৰ বিষয়ে বক্তব্য ৰাখিব। নমস্কাৰ, চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মিচিং স্পৰ্টছ কাৰ্নিভেল প্ৰস্তুতি সম্পৰ্কত আমি সংবাদদান বাৰ্তাত যিকেইটা আগবাঢ়ি আহিছোঁ সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি 23, 24, 25, 26 আমি 4 দিনীয়া কাৰ্যসূচী যিটো অসম মিচিং পৰিক্ৰমা TMPK তাৰিখ নিৰ্ধাৰিত কৰি দিছে। এই মৰ্মে আমি অভ্যৰ্থনা সমিতিয়ে 21 তাৰিখতে আমি সম্পূৰ্ণ কৰিম বুলি চেষ্টা কৰি অব্যাহত ৰাখিছোঁ। এইমতে আমি প্লেয়াৰ্ছ গেম ভিলেজটো আমি জংকীপানৈ হাইস্কুল ফিল্ডত ৰাখিছোঁ আৰু গোগামুখ হাই ছেকেণ্ডাৰীত মূল মঞ্চ আৰু মূল ওপেনিং চেৰেমনি আৰু ক্লজিং চেৰেমনি আমাৰ হাই ছেকেণ্ডাৰী ফিল্ডত হ'ব। আৰু কলেজ ফিল্ডত এথলেটিক্স ফুটবল খেলসমূহ কলেজ ফিল্ডত হ'ব। আৰু আগামকাবাং যিটো গ্ৰাউণ্ড আছে ওচৰতে আমি আৰ্চাৰীটো তাত ৰাখিছোঁ। আৰু গাৰ্লছ হাইস্কুল ফিল্ডত আমি বেডমিণ্টন ৰাখিছোঁ আৰু পাৰ্কিং প্লেছৰ কাৰণেও আমি ফিল্ডটো ৰখা হৈছে। 5টা খেলপথাৰত আমি প্ৰস্তুতি তুংগত ৰাখিছোঁ আৰু আশা ৰাখিছোঁ আমি 21 তাৰিখে আমি সম্পূৰ্ণ কৰিব পাৰিম। আৰু আমাক জনাইছে কেন্দ্ৰীয় কমিটিয়ে 3000 প্লেয়াৰ্ছ আমাৰ ইয়াত থাকিব। খোৱা বোৱা থকা মেলা আৰু খেলৰ কাৰণে যিসমূহ প্ৰস্তুতি তুংগত আমি ৰাখিছোঁ আৰু 21 তাৰিখে আমি সম্পূৰ্ণ কৰিম। আৰু আমাৰ বাজেটটো হৈছে 2 কোটি। 2 কোটিৰ আমি বাজেটেৰে কাম আৰম্ভ কৰিছোঁ। ৰাইজৰ সহযোগিতা আমি কামনা কৰিছোঁ ৰিচেপশ্যন কমিটিৰ ফালৰ। ধন্যবাদ। হয়, সকলোকে ধন্যবাদ জনাইছোঁ। ইতিমধ্যে আমাৰ মিচিং স্পৰ্ট কাৰ্নিভেল 3য় সংখ্যক গোগামুখত অনুষ্ঠিত কৰা যি সিদ্ধান্ত কেন্দ্ৰীয় সমিতিয়ে লৈছিলে ইতিমধ্যে প্ৰস্তুতিৰ কথা তেখেতসকলে ক'লে। তো ইয়াতে আমাৰ কেন্দ্ৰীয় কমিটিৰ 17খন জিলাৰ পৰা আমাৰ খেলুৱৈ অংশগ্ৰহণ কৰিব। 3000 খেলুৱৈ ইয়াতে অংশগ্ৰহণ কৰিব। আমাৰ মুঠ 13টা আমাৰ ইভেণ্ট আছে। 13টা ইভেণ্টত আমাৰ 18টা গেম হ'ব। আৰু এই 18টা ইভেণ্টত ইতিমধ্যে আমাৰ খেলুৱৈসকলৰ তালিকা আমাৰ মাজলৈ আহি গৈছে। আৰু আমাৰ ইয়াতে গোগামুখ খেলপথাৰত আমাৰ এথলেটিক গ্ৰাউণ্ডৰ এথলেটিক ইভেণ্টৰ যিবিলাক খেল হ'ব, গোগামুখ
কলেজ গ্ৰাউণ্ডত এটা অত্যাধুনিক গ্ৰাউণ্ড নিৰ্মাণ কৰা হৈছে। তাতে এথলেটিক ইভেণ্টবিলাক অনুষ্ঠিত কৰাৰ কথা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু ইয়াতে গোগামুখ হাই ছেকেণ্ডাৰীত মূল মণ্ডপৰ লগতে ভলীবল, কাবাডী ইভেণ্ট তাতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আগম কাবাং অফিচত আমাৰ আৰ্চাৰী ইভেণ্ট অনুষ্ঠিত কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গোগামুখ গাৰ্লছ হাইস্কুলত আমাৰ বেডমিণ্টন ইভেণ্ট অনুষ্ঠিত কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু আমাৰ ছুইমিং পুল ইতিমধ্যে আমাৰ NCD কলেজৰ ওচৰতে আমি যিখন পুখুৰী আছে তাতে সুন্দৰকৈ আমি নিৰ্মাণ কৰি থকা হৈছে। আৰু এই গোটেই ইভেণ্টবিলাকক লৈ পেলাই ইতিমধ্যে কেন্দ্ৰীয় সমিতিৰ স্পৰ্টছ চেলে পূৰ্ণাংগ প্ৰস্তুতিৰে ইতিমধ্যে কাম কাজ চলি আছে। আৰু ইতিমধ্যে আমাৰ যিখিনি কেন্দ্ৰীয় সমিতিৰ যিবিলাক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ পৰা আৰম্ভ কৰি জিলাই জিলাই যোৱাকালিৰ পৰা আমাৰ প্ৰত্যেকখন জিলালৈ গৈ পেলাই আমাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে ইতিমধ্যে কাম চলি আছে। ইয়াতে আমাৰ এবাৰ অংশগ্ৰহণ কৰিব আণ্ডাৰ 16 আৰু আণ্ডাৰ 18 কেটেগৰীৰে আমি এইবছৰ তৃতীয় সংখ্যক মিচিং স্পৰ্ট কাৰ্নিভেল অনুষ্ঠিত কৰা হ'ব। আৰু ইয়াতে আমি এই তৃতীয় সংখ্যক স্পৰ্ট কাৰ্নিভেলত আমি নতুনকৈ 3টা কেটেগৰী আমি ইয়াত অন্তৰ্ভুক্ত কৰিছোঁ। আমাৰ ফুটবলৰ ৱমেনটো আগৰবিলাকত নাছিলে, এইবছৰ আমি অন্তৰ্ভুক্ত কৰিছোঁ। আৰু 400 যিটো ৰিলে, সেই ৰিলেটো আমি এইবছৰ অন্তৰ্ভুক্ত কৰিছোঁ। আৰু ইয়াতে আমি কাবাডী, যিটো আমাৰ গাৰ্লছৰে হৈ আছিলে, কিন্তু এইবাৰ 2টা কেটেগৰীত অকল গাৰ্লছকে আমি কৰা হৈছে। আমি আণ্ডাৰ 20 গাৰ্লছ 65 ৱেট কেটেগৰীত আমি এইবছৰ অন্তৰ্ভুক্ত কৰিছোঁ। গতিকে আমি আশা কৰিছোঁ এই মিচিং স্পৰ্ট কাৰ্নিভেল তৃতীয় সংখ্যক গোগামুখত যি অনুষ্ঠিত হ'ব, আমি এই স্পৰ্ট কাৰ্নিভেলৰ জৰিয়তে আমাৰ সকলো ক্ৰীড়াপ্ৰেমী ৰাইজে গোগামুখত আহি আমাক দিহা পৰামৰ্শ দিয়াৰ লগতে সকলো খেলবিলাকত সহযোগিতা আমি নিশ্চিতভাৱে কামনা কৰিছোঁ। ধন্যবাদ।